নমস্কাৰ আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। নতুন দৰ্শকসকলে যিসকল ব্যক্তি বা লোকে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে, লাইক কৰিছে, শ্বেয়াৰ কৰিছে, কমেণ্ট কৰিছে, তেওঁলোকক মই পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আজিকালি ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলিও মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই, ভিডিঅ'সমূহ যাতে শেষলৈকে চায়, অন্তলৈকে চাই, আধাতে স্কিপ কৰি সমাপ্ত কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল বা কমপ্লেক্স হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। সেইকাৰণে বিনম্ৰ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে ৰিভাইজড ফৰ্ম নম্বৰ 10। এই ৰিভাইজড ফৰ্ম নম্বৰ 10খন কি আৰু এই ৰিভাইজ ফৰ্ম নম্বৰ 10খনত কি কি তথ্য দিব লাগে আৰু কি কি নথিপত্ৰ গাঁঠি দিব লাগে, এই বিষয়ে চমুকৈ চৰ্চা কৰিম। ৰিভাইজ ফৰ্ম নম্বৰ 10খন হৈছে ফেমিলি পেঞ্চনৰ লগত সম্পৰ্কিত। এতিয়া ফৰ্ম নম্বৰ 10খন বুলিলে আমি কি বুজি পাওঁ? ইট ইজ এন এপ্লিকেশ্যন ফৰ্ম that needs to be submitted by a family member of a deceased government servant to claim a family pension under the Assam Service Pension Rules. ৰিভাইজ ফৰ্ম নম্বৰ 10খন হ'ল এখন এপ্লিকেশ্যন ফৰ্ম, যিখন ছাবমিট কৰিব লাগে গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট যিজন ঢুকাইছে বা চৰকাৰী চাকৰি যিজন ঢুকাইছে, তেওঁৰ ফেমিলি মেম্বাৰে ফেমিলি পেঞ্চনৰ কাৰণে যেতিয়া আবেদন পত্ৰ দিব বা ফেমিলি পেঞ্চনটো ক্লেইম কৰাৰ কাৰণে আগবাঢ়ি যাব, প্ৰচিড কৰিব, তেতিয়া এই ফৰ্ম নম্বৰ 10খনৰ প্ৰয়োজন হয়। আৰু ফেমিলি পেঞ্চন ক্লেইম কৰিবলৈ হ'লে যিজন গভৰ্ণমেণ্ট চাকৰিয়াল বা গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট ঢুকাইছে, তেওঁৰ ফেমিলি মেম্বাৰে এই ফৰ্ম নম্বৰ 10খন সংগ্ৰহ কৰিব লাগিব আৰু তাত কেতবোৰ নথি গাঁঠি দিব লাগিব। সেই কি নথিসমূহ গাঁঠি দিব লাগিব, অৰ্থাৎ এনক্ল'জাৰ কি কি লাগিব এই ফৰ্ম নম্বৰ 10খনত, আৰু কি কি তথ্য যোগান ধৰিব লাগিব এই ফৰ্ম নম্বৰ 10খনত, এই বিষয়ে চমুকৈ আলোচনা কৰিম। মন দি শুনিব। এই ফৰ্ম নম্বৰ 10খনত 1 নম্বৰ ইনফৰ্মেশ্যনটো আপুনি দিব লাগিব নেম অফ দি এপ্লিকেণ্ট। যিজনে ফেমিলি পেঞ্চনটো ক্লেইম কৰিব, সেই আবেদন পত্ৰকাৰীজনৰ নামটো লাগিব, এপ্লিকেণ্টজনৰ নাম লাগিব। এতিয়া এপ্লিকেণ্ট কোন কোন হ'ব পাৰে? উইড' হ'ব পাৰে, উইডয়াৰ, গাৰ্জেন হ'ব পাৰে if the deceased person is survived by child or children. ফৰ্ম নম্বৰ 10খনৰ 1 নম্বৰ ইনফৰ্মেশ্যনটো আপুনি দিব লাগিব নেম অফ দি এপ্লিকেণ্ট, আবেদনকাৰীৰ নাম। এতিয়া আবেদনকাৰী হ'ব পাৰে উইড' বা উইডৱাৰ, আৰু গাৰ্জেন হ'ব পাৰে। যদি যিজন গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট ঢুকাইছে, তেওঁ যদি চাইল্ড অথবা চিলড্ৰেন থাকে। 2 নম্বৰ তথ্যটো আপুনি যোগান ধৰিব লাগিব, সেইটো হৈছে নেম এণ্ড এজ অফ ছাৰ্ভাইভিং উইডয়াৰ এণ্ড চিলড্ৰেন অফ দ্য ডিচিজ গভৰ্ণমেণ্ট এমপ্লয়ী বা গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট। 2 নম্বৰ তথ্যটো আপুনি দিব লাগিব নাম আৰু বয়স। যিজন চৰকাৰী চাকৰিয়াল ঢুকাইছে, তেওঁৰ যদি উইড' থাকে বা উইডয়াৰ থাকে আৰু যদি সন্তান থাকে, তেতিয়াহ'লে তেওঁলোকৰ নাম আৰু বয়সটো যোগান ধৰিব লাগিব, তথ্যটো দিব লাগিব। ইয়াৰ পিছৰটো হৈছে ডেট অফ দি গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট। চৰকাৰী চাকৰিয়ালজন যে ঢুকালে, তাৰ তাৰিখটো যোগান ধৰিব লাগিব তথ্য সহকাৰে। ইয়াৰ পিছৰটো হৈছে অফিচ ডিপাৰ্টমেণ্ট ইন হুইচ দি ডিচিজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট পেঞ্চনাৰ ছাৰ্ভড লাষ্ট।
আৰু এটা তথ্য দিব লাগিব, সেইটো হৈছে অফিচ আৰু ডিপাৰ্টমেণ্ট য'ত সেই চৰকাৰী চাকৰিয়াল যিজনে কাম কৰিছে, যিজন ঢুকাইছে, যিজন চৰকাৰী চাকৰিয়াল ঢুকাইছে বা পেঞ্চনাৰ ঢুকাইছে, তেওঁ কোন অফিচত বা কোন ডিপাৰ্টমেণ্টত কাম কৰিছিল সেই তথ্যটো দিব লাগিব। ইয়াৰ পিছৰ তথ্যটো হ'ল ইফ দি এপ্লিকেণ্ট ইজ গাৰ্জেন, যদি আবেদনকাৰীজন গাৰ্জেন হয় তেতিয়াহ'লে হিজ ডেট অফ বাৰ্থ এণ্ড ৰিলেশ্যনশ্বিপ উইথ দি ডিচিজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট এণ্ড পেঞ্চনাৰ। যদি আবেদন পত্ৰকাৰীজন গাৰ্জেন হয় তেতিয়াহ'লে তেওঁৰ জন্মৰ তাৰিখটো লাগিব আৰু ৰিলেশ্যনশ্বিপটো লাগিব। যিজন চৰকাৰী চাকৰিয়াল ঢুকাইছে তেওঁৰ লগত আবেদন পত্ৰকাৰীজনৰ কি সম্পৰ্ক আছে আৰু তেওঁৰ জন্মৰ তাৰিখটো দিব লাগিব। যদি আবেদন পত্ৰকাৰীজন গাৰ্জেন হয় তেতিয়াহ'লে এই তথ্যটো দিব লাগিব। ইয়াৰ পিছৰটো হ'ল ইফ দি এপ্লিকেণ্ট ইজ এ উইডো অব্লিক উইডোয়াৰ, দি এমাউণ্ট অফ ছাৰ্ভিচ পেনশ্যন which she or he may be in receipt on the date of death of the husband of the wife. যদি এপ্লিকেণ্টজন উইডো বা উইডোয়াৰ হয় তেতিয়াহ'লে কি লাগিব, দি এমাউণ্ট অফ ছাৰ্ভিচ পেনশ্যনৰ এমাউণ্টটো হুইচ চি অৰ হি মে বি ইন ৰিচিপ্ট পাব পাৰে অন দি ডেট অফ ডেথ of the husband or wife. অৰ্থাৎ যদি আবেদন পত্ৰকাৰীজন উইডো বা উইডোয়াৰ হয় তেতিয়াহ'লে দি এমাউণ্ট অফ ছাৰ্ভিচ পেনশ্যন সেইটো লাগিব হুইচ চি অৰ হি মে বি ইন ৰিচিপ্ট অন দি ডেট অফ দি হাজবেণ্ড অৰ ৱাইফ। হাজবেণ্ড বা ৱাইফ যিজন ঢুকাইছে, যি তাৰিখত ঢুকাইছে সেই তাৰিখত তেওঁ যিটো দি এমাউণ্ট অফ ছাৰ্ভিচ পেনশ্যন যিটো পাব পাৰে সেই তাৰিখত, যি তাৰিখত হাজবেণ্ড বা ৱাইফজন ঢুকাইছে সেই তথ্যখিনি লাগিব। মই আকৌ এবাৰ কৈছোঁ, ইফ দি এপ্লিকেণ্ট ইজ এ উইডো অব্লিক উইডোয়াৰ, দি এমাউণ্ট অফ ছাৰ্ভিচ পেনশ্যন হুইচ চি অব্লিক হি মে বি ইন ৰিচিপ্ট অন দি ডেট অফ ডেথ অফ দি হাজবেণ্ড অব্লিক ৱাইফ, মনত ৰাখিব। ইয়াৰ পিছৰটো হৈছে ফুল এড্ৰেছ অফ দি এপ্লিকেণ্ট। আবেদনকাৰী যিজন আবেদনকাৰী থাকিব, এপ্লিকেণ্ট থাকিব, তেওঁৰ ফুল ঠিকনাটো লাগিব। ইয়াৰ পিছৰটো হৈছে নেম অফ দি ট্ৰেজাৰী অৰ ছাব ট্ৰেজাৰী এট হুইচ পে'মেণ্ট ইজ ডিজায়াৰ্ড। আৰু ট্ৰেজাৰী অথবা ছাব ট্ৰেজাৰীৰ নামটো লাগিব য'ত পে'মেণ্টটো দিবলৈ বিচৰা হৈছে। অৰ্থাৎ যদি কোনোবা গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট ঢুকাইছে বা চৰকাৰী চাকৰিয়াল ঢুকাইছে, তেওঁৰ ফেমিলি মেম্বাৰে ফেমিলি পেঞ্চনৰ কাৰণে আবেদন পত্ৰ দিব লাগিলে ফৰ্ম নম্বৰ 10খন গুৰুত্বপূৰ্ণ, আৰু এই ফৰ্ম নম্বৰ 10খন তেওঁ সংগ্ৰহ কৰিব লাগিব আৰু এই ফৰ্ম নম্বৰ 10খনত কেতবোৰ ইনফৰ্মেশ্যন বিচৰা হৈছে সেই ইনফৰ্মেশ্যনখিনি দিব লাগিব। ইনফৰ্মেশ্যনখিনি মই অলৰেডি উল্লেখ কৰিলোঁ, মই আকৌ এবাৰ কৈ দিছোঁ। 1 নম্বৰতে নেম অফ দি এপ্লিকেণ্ট, 2 নম্বৰ নেম এণ্ড এজ অফ ছাৰ্ভাইভিং উইডোয়াৰ and children of the deceased government servant, date of death of the government servant, office oblique department in which the deceased government servant oblique pensioner served last. If the applicant is guardian, his date of birth and relationship with the deceased government servant oblique pensioner. ইয়াৰ পিছৰটো আছিল if the applicant is a widower, the amount of service pension which she or he may be in receipt on the date of death of the husband of the wife, full address of the applicant. শেষৰটো হৈছে name of the treasury or sub treasury at which payment is desired. এইখিনি তথ্য মেনশ্যন কৰিব লাগিব ফৰ্ম নম্বৰ 10খনত। এতিয়া এনক্লোজাৰ্ছ কি লাগিব, অৰ্থাৎ ইয়াৰ লগত কি নথি গাঁঠি দিব লাগিব, সেইখিনি হৈছে 1 নম্বৰতে টু স্পেচিমেন চিগনেচাৰ অফ দি এপ্লিকেণ্ট ডিউলি এটেষ্টেড। এপ্লিকেণ্টজনৰ 2টা স্পেচিমেন চিগনেচাৰ লাগিব যিটো ডিউলি এটেষ্ট হ'ব লাগিব, আৰু টু বি ফাৰ্নিছড ইন 2 ছেপাৰেট ছিটছ, 2খন ছেপাৰেট ছিটৰ জৰিয়তে ফাৰ্নিছ কৰিব লাগিব, দিব লাগিব। ইয়াৰ পিছৰটো হৈছে এনক্লোজাৰ 3 কপিজ অফ পাছপৰ্ট চাইজ ফটোগ্ৰাফ অফ দি এপ্লিকেণ্ট ডিউলি এটেষ্টেড।
আৰু 3 কপি পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব এপ্লিকেণ্টৰ যেটো ডিউলি এটেচ কৰি দিব লাগিব তাৰ পিছত হৈছে 2 স্লিপস দুখন স্লিপ লাগিব each bearing left hand thumb and finger impression of the applicant duly attested ইয়াৰ পিছৰ এনক্লোজাৰ যেটো লাগিব হেতু হল 2 স্লিপস দুখন স্লিপ লাগিব each bearing প্ৰত্যেকখনে কঢ়িয়াব বা প্ৰত্যেকখনে তাত থাকিব এই দুখন স্লিপ লাগিব সেই স্লিপত কি থাকিব লেফট হ্যান্ড থাম্ব এন্ড ফিঙ্গার ইমপ্রেশন থাকিব আবেদনকাৰীজন আৰু যেটো ডিউলি এটেস্টেড হ'ব লাগিব ইয়াৰ পিছৰটো হৈছে ডেসক্ৰিপটিভ ৰোল অফ দি এপ্লিকেন্ট ডিউলি এটেস্টেড যিজন আবেদন পত্ৰকাৰীয়ে ফ্যামিলি পেনশনৰ কাৰণে এপ্লাই কৰিব ফৰ্ম নম্বৰ 10 খনত এনক্লোজাৰ খিনি মই আপোনাক উল্লেখ কৰিলো আৰু হেখৰটো আছিলে ডেসক্ৰিপটিভ ৰোল অফ দি এপ্লিকেন্ট ডিউলি এটেস্টেড অৰ্থাৎ যিজন আবেদনকাৰী বা আবেদন পত্ৰকাৰী বা এপ্লিকেন্টে এপ্লাই কৰিছে তেওঁ উইডো হ'ব পাৰে গাৰ্জেন হ'ব পাৰে তেওঁৰ ডেসক্ৰিপচনটো লাগিব অৰ্থাৎ কি দেখাব লাগিব ডেসক্ৰিপচনত হাইট তেওঁ কিমান ওখ হেতু দেখাব লাগিব personal marks if any on the hand face etc to be furnished in duplicate অর্থাৎ আবেদনকারী বা অ্যাপ্লিকেন্ট যদি উইডো হয় বা উইডোয়ার হয় বা গার্জেন হয় বা অর্থাৎ অ্যাপ্লিকেন্ট যিজন থাকিব ফ্যামিলি পেনশনৰ কাৰণে এপ্লাই কৰিব তেওঁ ডেসক্ৰিপচনটো দিব লাগিব তেওঁ কেনেকুৱা ধৰণৰ তেওঁৰ হাইটটো কিমান পাৰ্সোনেল কিবা মাৰ্কস আছে নেকি হাতত মুখত আৰু টু বি ফাৰ্নিশ্ড ইন ডুপ্লিকেট এই তথ্যখিনি ডুপ্লিকেটত ফাৰ্নিশ কৰিব লাগিব ডেসক্ৰিপচনটো এপ্লিকেন্টজনৰ ইয়াৰ পিছৰটো যে সাৰ্টিফিকেটস অফ এজ in original with 2 attested copies showing the date of birth of the children অর্থাৎ সার্টিফিকেটস অফ এজ বয়সৰ সার্টিফিকেট লাগিব ইন অরিজিনাল হেতু কিন্তু অরিজিনাল হ'ব লাগিব with 2 attested copies মনত ৰাখিব showing the date of birth of the children সন্তানসমূহৰ date of birth জন্মৰ তাৰিখটো দেখুৱাব লাগিব অৰ্থাৎ certificates of age in original with 2 attested copies showing the date of birth of the children মনত ৰাখিব এটো এনক্লোজাৰ এখিনি গাঠি দিব লাগিব ফৰ্ম নম্বৰ 10 খনৰ লগত the certificate should be from the age যিখন certificates of age লাগিব সেইখন কৰ পৰা আনিব আপুনি The certificate should be from the municipal authority or from the local panchayat or from the head of the recognized school if the child is studying in such school. মনত ৰাখিব অৰ্থাৎ যিখন সাৰ্টিফিকেট কথা কোৱা হৈছে ইয়াত সেইখন আপুনি আনিব লাগিব মিউনিসিপাল অথৰিটিৰ পৰা অথবা লোকেল পঞ্চায়তৰ পৰা আৰু from the head of the recognized school যদিহে if the child is studying in such school যদি সেই শিশুটি স্কুলত পঢ়ি আছে এতিয়া আৰু এটা কথা মনত ৰাখিবলৈ কথা হ'ল this information should be furnished in respect of such children or child the particulars of which date of birth are not available with the audit officer of the head office বৰ গুৰুত্বপূৰ্ণ কথা অৰ্থাৎ certificates of age লাগিব original 2 attested copies showing the date of birth of the children aru the certificate should be from the municipal authority or from the local panchayat or from the head of the recognized school ketia lagibo head of the recognized school opra if the child is studying in such school jodi schoolot pori thake ete ei information khini this information should be furnished ei gote information kini apuni furnish koribo lagibo in respect of such children আৰু child এনেকুৱা শিশু আৰু চিলড্ৰেনৰ ক্ষেত্ৰত এই ইনফৰমেশন কি আপুনি ফাৰ্নিশ কৰিব লাগিব যাৰ ডেট অফ বাৰ্থ are not available with the audit officer লগত যদি ডেট অফ বাৰ্থ available নাথাকে আৰু হেড অফিচত যদি ডেট অফ বাৰ্থ available নাথাকে তেনেকুৱা ধৰণৰ চিলড্ৰেনৰ ক্ষেত্ৰত
এই ডকুমেণ্টটো তথ্যখিনি জনাব লাগিব সেইকাৰণে কৈছে দিছ ইনফৰমেশ্যন শুড বি ফাৰ্নিশ্ড ইন ৰেচপেক্ট অফ such children or child the particulars of whose date of birth are not available with the audit officer / head office মনত ৰাখিব মই আকবাৰ কৈ দিছোঁ the certificate should be from the municipal authority or from the local panchayat or from the head of the recognized school if the child is studying in such school. This information should be furnished in respect of such child or children, the particulars of whose date of birth are not available with the audit officer / head office. Here, pisor to hold enclosure, signature or left hand thumb impression to be furnished. Sohi lagibo othoba left hand thumb impression lagibo. In case the applicant is not literate enough to sign his name. Jodi jijon abedan patrokariye abedan korise family pensionor karone তেওঁৰ সিগনেচাৰটো লাগিব অথবা লেফট হ্যান্ড থাম্ব ইমপ্ৰেশন লাগিব যদিহে এপ্লিকেণ্টজন লিটাৰেট নহয় টু সাইন হিজ নেম তেনেকুৱা ক্ষেত্ৰত লেফট হ্যান্ড থাম্ব ইমপ্ৰেশনৰ দৰকাৰ হ'ব এই নথিটো এনক্লোজাৰ হিচাপে গাঁঠি দিব লাগিব ফৰ্ম নম্বৰ 10ৰ লগত এতিয়া মনত ৰাখিব আৰু এটা কথা আপোনালোকে attestation should be done এই যে duly attested বুলি যে কোৱা হৈছে ওপৰত সেই attestation should be done by 2 gazetted government servants or 2 or more persons of responsibility in the town, village or paragana in which the applicant resides. মনত ৰাখিব ওপৰত যে মই উল্লেখ কৰিলো যে duly attested এই attested to কেনেকৈ হ'ব at least দুজন gazetted government servant attest কৰিব লাগিব অথবা 2 or more persons of responsibility in the town, village or paragana in which the applicant resides. অথবা আবেদন পত্ৰকাৰীজন বা এপ্লিকেণ্ট জনে য'ত থাকে তাত দুজনতকৈ অধিক দুজন বা তাতকৈ অধিক যি ব্যক্তি যদি আছে ৰেসপন্সিবিলিটি থকা সেই তেওঁ যিখন টাউনত বসবাস কৰে যিখন ভিলেজ বা পৰগনাত থাকে তাত যিসকল ৰেসপন্সিবিলিটি থকা পাৰ্সন থাকে তেওঁলোকৰ হাতেদি এটেস্টেড কৰিব পাৰে সেইকাৰণে কৈছে attestation should be done by 2 gazetted government servants or 2 or more persons of responsibility in the town, village or paragana in which the applicant resides. মনত ৰাখিব গতিকে এই আলোচনাৰ পৰা দেখা গ'ল যদি কোনোবা এজন গভৰ্ণমেণ্ট এমপ্লয়ি ঢুকাইছে বা চৰকাৰী চাকৰিয়াল ঢুকাইছে তেতিয়াহ'লে তেওঁৰ ফেমিলি মেম্বাৰে ফেমিলি পেঞ্চনৰ কাৰণে আবেদন পত্ৰ দিব পাৰে এই আবেদন পত্ৰখন দিবলৈ যাওঁতে ফৰ্ম নম্বৰ 10 খনৰ প্ৰয়োজনীয়তা আছে কাৰণ ফৰ্ম নম্বৰ 10 খনত কেতবোৰ ইনফৰমেশ্যন বিচৰা হৈছে আৰু কেতবোৰ এনক্লোজাৰ বিচৰা হৈছে এই তথ্যখিনি বা এনক্লোজাৰখিনি আপুনি যদি ফৰ্ম নম্বৰ 10 খনৰ জৰিয়তে অথৰিটি দিয়ে তেতিয়াহ'লে আপোনাৰ ফেমিলি পেঞ্চনটো মঞ্জুৰ হ'ব পাৰে অৰ্থাৎ ফৰ্ম নম্বৰ 10 খন বৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে যদি কোনোবা ব্যক্তিয়ে বা ফেমিলি মেম্বাৰে যিজন গভৰ্ণমেণ্ট সাৰ্ভেণ্ট ঢুকাইছে ফেমিলি পেঞ্চনৰ কাৰণে আবেদন পত্ৰ দিব বিচাৰে তেতিয়াহ'লে ফৰ্ম নম্বৰ 10 খন তেওঁ সংগ্ৰহ কৰিব লাগিব আৰু তাত থকা তথ্যসমূহ বা ইনফৰমেশ্যন দিব লাগিব আৰু এনক্লোজাৰসমূহ গাঁঠি দিব লাগিব শেষত আকৌবাৰ কৈছোঁ 10 ফৰ্ম নম্বৰ 10 খন হৈছে এখন এপ্লিকেশ্যন ফৰ্ম that needs to be submitted by family member of a deceased government servant to claim a family pension under the Assam Service Pension Rules. মনত ৰাখিব আজি মোৰ আলোচনা মই ইমানতে সামৰণি মাৰিছোঁ আৰু এই আলোচনাৰ পৰা আজি অলপ আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশাবাদী মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় পৰৱৰ্তী খণ্ডত আকৌ দেখা হ'ম আৰু নতুন এটা বিষয়বস্তু আপোনালোকৰ আগত উত্থাপন কৰিবলৈ চেষ্টা কৰিম আজিলৈ বিদায় মাগিছোঁ নমস্কাৰ